ঐতিহ্যমণ্ডিত ফাট বিহুৰ আজি দ্বিতীয় দিন মৌঘুলি চাপৰিত উৎসাহৰ ঢল জিপাল হৈ পৰে চাৰিকৰীয়া নদীৰ পাৰ বিহুৰ প্ৰকৃত ঐতিহ্য ধৰি ৰাখিছে ফাট বিহুৱে শনিবাৰৰ পৰা আৰম্ভ হোৱা ঐতিহ্যমণ্ডিত ঢকুৱাখানা ফাট বিহুৰ আজি দ্বিতীয় দিন বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠীৰ বিহুদলসমূহৰ অংশগ্ৰহণেৰে জিপাল কৰি তোলে মহঘুলি চাপৰিৰ ফাট বিহু বাকৰি পৰম্পৰা ৰক্ষা কৰি উদযাপন সমিতিয়ে প্ৰতিটো বিহুদলকে মূল প্ৰৱেশদ্বাৰৰ পৰা আদৰি আনে চিৰসেউজ হৈ প্ৰাণ পাই উঠা বিহুথলীলৈ মুগা সাজ পোছাক অবিহনে ফাট বিহুৰ মান মৰ্যাদা অসাৰ সেয়ে ফাট বিহুৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ লগতে সকলো ৰাইজক পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা বিহুৱান উন্মোচন কৃতি বিহুৱা বিহুৱতী আৰু কৃতি কৃষকক সম্বৰ্ধনা কাৰ্যসূচীৰে সম্পন্ন হয় আজি দ্বিতীয় দিনৰ কাৰ্যসূচী বিহুৱান উন্মোচন কৰে সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে নৰূপত প্ৰাণ পাই উঠিছে ঐতিহ্যমণ্ডিত ফাট বিহু শতিকা গৰকা বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ ফাট বিহুৰ কাইলৈ অন্তিম দিন অন্তিম দিনৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অভিনেত্ৰী গীতা অলি ৰাজকুমাৰীয়ে মুকলি বিহু কাৰ্যসূচীৰ পিছতে অনুষ্ঠিত হ'ব মুকলি সভা উদ্বোধন কৰিব অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে ফাট বিহুৰ মুকলি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী সাংসদ বিধায়কো উপস্থিত থাকিব ইফালে ফাট বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ সন্দৰ্ভত মত ব্যক্ত কৰে বিশিষ্ট বিহু বিশেষজ্ঞ ইছমাইল হুছেইনে বিহুৰ যি প্ৰকৃত ঐতিহ্য সেয়া ফাট বিহুত দেখা পোৱা যায় বুলিও বিহু বিশেষজ্ঞ হুছেইনে মত ব্যক্ত কৰিছে বিহুৰ যিটো প্ৰকৃত ঐতিহ্য আমি দেখিবলৈ পাম গছৰ তলে তলে বিহু আৰু বিহুনামবোৰত প্ৰাচীন ঐতিহ্য বিহু নাচত প্ৰাচীন ঐতিহ্য পোচাক পাতিত সকলোতে আৰু ইয়াত বিহু কেৱল বিহু ঢকুৱাখানাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিন্তু কোচৰ সহযোগত লিখন গগৈ ৰিপৰ্ট প্ৰাগ নিউজ